Hi guys, good morning and welcome back to my YouTube channel Kon Vlogs. তো আজি হৈছে মাঘ মাহৰ 1 তাৰিখ সকলোকে ভোগালী বিহুৰ বহুত বেছি শুভেচ্ছা জনালো আৰু যোৱাকালি মানে আছিল উৰুকাটো আমি ঘৰতে পালন কৰিলো মানে বাহিৰত এইবাৰ খানা চানা খোৱা নাই অনবাৰ বাৰু ইয়াতে ভেলা ভুজিও বনাও খানাও খাও এইবাৰ বাৰু এইবিলাক একো কৰা নাই আৰু তাত ধুমি জ্বলা ইতিমধ্যে চাফাই তাত মই গাইছে মাত্ৰ উঠি গা পা ধুলো গা পা ধুই এতিয়া মই ইয়াত বনা নাই যদিও আমাৰ ঘৰতে তাতে বনাইছো সেইটো জ্বলাই দিও মোকে ৰখি আছিল মানে সেইটো জ্বলাই নাই সেইটো জ্বলাই তলাই ভোগেশ্বৰৰ মন্দিৰত যাম বুলি ভাবিছো মানে তাত প্ৰত্যেকবাৰে যাওঁই যেহেতু এইবাৰো যাওঁ আৰু বহুত বেছি মানুহ হয় আৰু এইবাৰ 300 বছৰ হ'ব হে তাত আপোনালোকে চাই থাকছো ভিডিওটো মানে তাত গৈ কেনেকুৱা কি হয় বাৰু আপোনালোকক দেখুৱাম সকলো ভিডিও কেৱল সকলোকে চাই থাকক এটা ঘৰত গৈ চাহ পানী খাব লাগিব তাৰ পিছত আৰু কেইজন মানে মাতিছে সিহঁতৰ তাতো যাব লাগিব সিহঁতৰ পৰা আহি ডাইৰেক্ট ভোগেশ্বৰ মন্দিৰ যাম প্ৰথমে জ্বলাই দিওঁ আমাৰ মেজি নহয় বাৰু এটা দেখুৱাইছো কি মানে বনাই মানে গাইছ এইবাৰ ভেলা বুজি নহয় এইবাৰ ধুনি বনাইছো এইটো মানে এইবাৰ টাইম নহল মানে খেলাত ধান্দাত থাকিলো না তথাপিতো এইটো বনাইছো দে সৰুকে যিয়ে নহওক সেইটো এতিয়া জ্বলাই দিব লাগিব মানে মোৰ পাৰ্টনাৰ দুজনক ৰখি আছো মানে গা ধুই আছে সিহঁতে আহিলে জ্বলাই দিম তো কিছু অপেক্ষাৰ সময়ৰ পিছত আমাৰ মহাজন দুজন আহি গ'ল আহি কিনে দুজনে মানে চাউল চিতাই আছে দিব লাগে না নিয়ম এইবিলাক আমি জ্বলাই দি দিলোঁ আৰু এইফালে ময়ূৰে চাউল চিটি আছিলাক মইনাই কৌশিক ডেকাই চাউল চিটি দিলাক কিন্তু অকণমান সুখ খৰি কম আছিল বাবে সেই ঠানিবিলাক দি দিব লগা হৈছে নহ'লে বাৰু নজ্বলে না যিহেতু চববিলাক মুৰা আৰু ইয়াৰ পিছত চাহ খাই আৰু হ'লে যাব লাগিব ৰ'ব আৰু এক চাকচো সোমাই যাব এতিয়া আৰু এইটো এটা আছে আমাৰ গুৰিত আমাৰ ষ্টিফেন ডগ এইটো বৰ্তমান যাই আছোঁ আমি ভোগেশ্বৰী মন্দিৰ আৰু বহু দিনৰ মূৰত মোৰ ভিডিঅ'ত এটা মানে মানুহ আহিছে মানে আগতে আহিছিল বাৰু বৰ্তমান অহা নাছিল এইফালে ডাঙৰ আৰু মই আজি মানে যাম আমি দুইজনে বাকী আৰু কেইজনমান আহিব চাগে সিহঁতে বাৰু বেলেগ গাড়ী দি আহিব আমি বাৰু ৰাহুলৰ বাইকখন লৈ আহিছোঁ ৰাহুলকো ধন্যবাদ জনাইছোঁ মানে বাইকখন দিয়াৰ কাৰণে এতিয়া বাৰু আমি ভোগেশ্বৰী মন্দিৰলৈকে যাম আৰু তাৰে পৰিৱেশটো দেখুৱাম আপোনালোকক ভিডিঅ'টো শেষলৈকে চাই থাকক এয়া আৰু এতিয়া বাৰু ডাঙৰে বাইকখন চলাব দিয়ক চাই থাকক আৰু আজিৰ দিনত ইয়াতো কিছু পৰিমাণ মানুহ হয় বাৰু আমি বাৰু ইয়াত নাৰাখোঁ বাৰু আমি যিটো বৰ্তমান ৰাস্তাৰে গৈ আছোঁ না এই ৰাস্তাটো সৌপিনে মানে সেইফালে গৈ কিনে পাই আমি বামাঘাটা আৰু এই ৰাস্তাটোত যিহেতু বাইক নাইবা চাৰ্চিকা লৈ আপোনালোকে আহিব তেতিয়া কেনেকুৱা পাব জানেনে ডাইৰেক্ট শ্ৰীলংকা টাইপৰ ৰাস্তা টাইপৰ মানে একা বঢ়িয়া লাগে বাৰু আহি চাব চৈ দিয়ে দেখিছেনে কি ধুনীয়াকৈ ফুলি আছে এই বেহৰ মজা লাগছে দেই পুৰা বাহিৰৰ পৰা এনেকুৱা জাগা এনেকুৱা ৰাস্তা আজিৰ দিনত এনেকুৱা বাহেৰে আগুৰি থকা এটা ৰাস্তাৰে আমি পাৰ হৈ যাওঁ না কিবা এটা মানে ভাল লাগে এটা ছায়া অনুভৱ হয় কিবা এটা মানে ভাল লাগে আপোনালোকক বুজাব পৰা নাই আৰু লাহে লাহে গাড়ীৰ ভিৰবিলাক আপোনালোকে দেখা পাইছে যে এখনকৈ গাড়ী লাহে লাহে ভিৰ হৈ আহি আছে আৰু এই ভিৰৰ মাজে আমি গৈ আছোঁ বৰ্তমান ভোগেশ্বৰী মন্দিৰ আপোনালোক সকলোলৈকে এটা ৰিকুৱেষ্ট আপোনালোকে এটা কমেণ্ট কৰি জনাবচোন মানে আপোনালোকে কি বেছিকৈ দেখি আছে বৰ্তমান আপোনালোকে কমেণ্ট কৰি জনাওক জলদি জনাওক এক মিনিট গীত বন্ধ মানে বৰ্তমান গাড়ীখন পাৰ্কিং কৰিব লাগিব মানে গাড়ী পাৰ্কিংটো আগত বহুত আছে কিন্তু আমি বাৰু ইমান বেছি আৰু গাড়ীখন আগুৱাই লৈ নাযাওঁ গাড়ীখন আমি বাৰু ইয়াতে পাৰ্কিং কৰিম আৰু ইয়াৰ পৰা আমি বুলি যাম কাৰণ আৰু কত বাইক লৈ যাই থাকিবহে বৰ্তমান বাইকখন ইয়াতে থৈ দিওঁ তাৰপিছত এইখিনি অকণমান বুলি যাম গাড়ী পাৰ্কিং কৰি থৈ দিলোঁ আৰু মানুহৰ ভিৰ চাওক না কিমান বেছি মানুহ যদিও আমি ৰাস্তাত ভিৰ নাই ইয়াত মানে মস্ত ভিৰ দেখুৱাইছোঁ আপোনালোক পৰিৱেশ বলক এতিয়া গাড়ী পাৰ্কিং কৰি অকণমান এতিয়া বুলি মেইন গেট আৰু গেটখনত লিখা আছে 300 বছৰ এইবাৰ কমপ্লিট আৰু এইখন গাড়ী মানে ইমান ভিৰৰ মাজতো চলি আছে বলক এতিয়া মন্দিৰৰ ভিতৰত সোমাই যাওঁ সোমাই কিনে ধূপ চাকি জ্বলাওঁ আপোনালোকেও সেৱা কৰিব মই সেৱা কৰিছোঁ আপোনালোকে বিশ্বাস কৰিবনে মোৰ লগত 1 টকাও কেছ পইচা নাছিল আৰু ইয়াততো অনলাইনটো বৰ্তমান মানুহৰ ভিৰছে সেইকাৰণে অকণমান মানে নাযায় বাৰু পইচা এখন দোকানত মানে আমাক এনে দি দিছে আমি কৈছে কি ঘৰত গৈ কিনে মোক পইচাটো মাৰি দিলেই হ'ল তো আজিৰ দিনতো এনেকুৱা বিশ্বাস কৰা হৈছে আৰু মই ঘৰত গৈ পইচাটো মাৰি দি দিম বাৰু ইয়াত যিহেতু নচলে পৰিৱেশ কিমান বেছি মানুহ আছে আৰু ইয়াত চাওক ৰুমালে গামচাই কিমান কি বান্ধা আছে বাৰু আপোনালোকে যি ছাতি ঘৰ দেখিছে এই ছাতি ঘৰত অকণমান মানে সেৱা কৰিবৰ কাৰণে ইমান বেছি মানুহৰ ভিৰ আৰু এটা ফটা লোৱাৰ কাৰণে পুৰা হেঁচা ঠেলাৰ মাজত এতিয়া আমিও গৈ এটা ফটা লৈ আহোঁ বাৰু ফটা লোৱাৰ কাৰণে
কিমান বেছি মানুহ চাওক এবাৰ ইমান মানুহ লাইন পাতি আছে বৰ্তমানলৈকে আৰু এইফালে ডাঙৰ কেনেকুৱা লাগিল তাতে ভিৰ ওলাই যাব লাগে তেতিয়া আমি ইয়াৰ পৰা ওলাই যাব ইয়াত দি থকা হৈছে প্ৰসাদ আৰু সেৱা কৰি কিনে যেতিয়া আপোনালোকে বাহিৰে ওলাই আহিব তেতিয়া দেখা পাই যাব প্ৰসাদ আৰু ইয়াৰ পৰা আপোনালোকে প্ৰসাদ লৈ ল'লে হ'ল আৰু প্ৰসাদৰ চিষ্টেমটো মোৰ কি ভাল লাগিছে জানেনে যিটো থোৱাত পেকিং কৰি দি দিছে না তেতিয়া আপোনালোকৰ টেনশ্যন নাই ঘৰতো সেই প্ৰসাদ লৈ যাব পাৰিব তো আমিও এটা লৈ লওঁ এটা বিশেষ অনুৰোধ যে খুৰাজনে মোক ক'লে যে কোনোবাই 2-3টা লয় তো এনেকৈ কৰিব নালাগে এটা লৈ কিনে গুচি আহিব লাগে এইখিনি গেছ প্ৰসাদৰ কাৰণে কিমান হেঁচা ঠেলা খালোঁ কেনে বেছি আৰু মানুহ চাওক এখানে আছে পার্ক ইয়াত ফটো চটো শ্বুট কৰা আছে প্ৰথম খাই লং ৰব প্ৰসাদটো মানে গাজি দিছি আৰু হে পাই আৰু প্ৰসাদ লৈ যেতিয়া আপোনালোকে বাহিৰে ওলাই আহিব তেতিয়া দেখা পাব ইয়াত এখন ধুনীয়া পাৰ্ক আছে আৰু ইয়াত এটা দুটা ফটো উঠা লোকেশ্যন নহয় এটা বয়া লাগি লোকেশ্যনটোত যাওক লোকেশ্যনটোত বয়া লাগিছে ট্ৰিট যাওক মানে ইমানটা মানে ফটো শ্বুট কৰা দি দিছে যিসকলে ফটো উঠি ভাল পায় সিহঁতৰ কাৰণে বঢ়িয়া বেষ্ট তাৰপিছত শিৱ মন্দিৰৰ সন্মুখত আছোঁ এইটো আৰু মানে এইটো ভোগেশ্বৰী মন্দিৰৰ যিটো আমাৰ নদী আছে নদীটো পাৰ হৈ কিনে এইটো শিৱ মন্দিৰ পাই যাব ভোগেশ্বৰী মন্দিৰত আহিলে ইয়াত আহিব আপোনালোকে যেতিয়া আপোনালোকে ভোগেশ্বৰী মন্দিৰক আহে তেতিয়াহ'লে আপোনালোকে ইয়াত আহি এবাৰ সোমাই যাব নিশ্চয় ভাল পাব মানুহ কিন্তু বহুত বেছি আমি ইয়াতো সেৱা কৰিলোঁ দুয়োজনে এতিয়া আমি বাৰু ওলাই যাম অকণমান আপোনালোক ষ্টেজখন দেখুৱাম তাৰপিছত ইয়াৰ পৰা ওলাই যাম এইফালে আছে শিৱ মন্দিৰ এইফালে আছে ভোগেশ্বৰী মন্দিৰ আপোনালোকে আহিলে হ'ল ইয়াতো আহি যাব মঞ্চৰ কাষত এটা ধুনীয়া প্লেচ আছে এইটো চাই লওক আৰামছে জিৰাব পাৰিব যিমানে জিৰাই আৰু এইফালে মঞ্চ বনাইছে দেখি আছোঁ ৰ'ব আপুনি আৰু এইখন মঞ্চতে জুবিন দাই মাঘ মাহৰ 5 তাৰিখে আহি পাৰফৰ্মেঞ্চ কৰিব গীত গাব আপোনালোকে আহিব ফ্ৰী থাকে যদি আৰু ইয়াত বজাৰ হিচাপে নহয় ইয়াত এইখনত খাদ্য বজাৰ বুলি ক'ব লাগিব মানে ইয়াত সকলোতে কেৱল দেখা পাব হোটেল তো আমি এতিয়া ইয়াৰ পৰা ওলাই যাওঁ বলক ইয়াৰ পৰা আমি ওলাই যাওঁ গাইছ আহিলোঁ ৰ'ব তাৰ পৰা মানে অকণমান দেৰিয়ে হৈ গ'ল 4:30 মানে বাজিল আৰু বৰ্তমান সৰুপেটা পালোঁ সেইফালে বাৰু ষ্টেচন ভালে লাগিল যাই আৰু 5 তাৰিখে তাতে জুবিন দা প্ৰগ্ৰেম কৰিব আহিব তো আপোনালোকে যদি যায় তেনেহ'লে যাব খুব বেছি ভাল লগা এটা মন্দিৰ তো আপোনালোকে যাব নিশ্চয় যাব একদম বঢ়িয়া আৰু আজি বহুত বেছি মানুহ হৈছে আৰু এইবাৰ যিহেতু জুবিন দা আহিব ষ্টেজখন এইপিনে বনাইছেতো সেইবাবে অকণমান মানুহটোৰ হিচাপটো অকণমান কমকৈ দেখিছে চাগে ময়ো প্ৰথমতে ভাবিছিলোঁ যে মানুহ অকণমান কম পিছতে ভাবিলোঁ যিটো মানে মাৰ্কেট টাইপৰ বস্তুবিলাক বেচা কৰিছে সেইটো চাইডে কৰিছে এইটো চাইডে যিহেতু সেইটো ষ্টেজটো বনাব লাগে না তো সেইখিনি কিবাকৈ বনাইছে তো আপোনালোকে যাব বহুত বেছি ভাল লাগিছে আৰু বেছিকৈ কি ভাল লাগিছে জানানে বেছিকৈ ভাল লাগিছে গাড়ীবিলাক যিভাৱে ডিচিপ্লিনকৈ থৈ দিছে মানে বাইকৰ জেগাত বাইক 4 চকীয়াৰ জেগাত 4 চকীয়া মানে পিলপিলিৰ জেগাত পিলপিলি চাইকেলৰ জেগাত চাইকেল সেইটো ডিচিপ্লিনটো মোৰ বহুত বেছি ভাল লাগিছে বাকী শেষত এটা কথাই ক'ম আপোনালোকে যাওক চাওক মানে পবিত্ৰ মন্দিৰটো যাব লাগে এইবিলাকত যাব লাগে বেলেগত এনে ঘূৰি ফুৰাত চাই ইয়াতে যাওক তো বাই নেক্সট ভিডিঅ'ত লগ পাম আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি এটা জনাব আৰু যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব তো বাই ৰেল ষ্টেচনৰ পৰাই বাই ডাঙৰে বাৰু সিভাগে এটা লগৰ চলি এটা হেলমেট ট্ৰিপ মানে পুলিচ আছেতো তাত হেলমেটটো দি কিনে পাৰ কৰাব গৈছে সি তেতিয়ালৈকে আহক মই ভিডিঅ'টো ইয়াত বনাই ল'লোঁ তো বাই